জাপানকো এৰি দিয়া নাই পাকিস্তানে শুনিলে আপুনি আচৰিত হ'ব নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল হয় জাপানকো এৰি দিয়া নাই পাকিস্তানে জাপানত বেদখল কৰিবলৈ যেন চেষ্টা কৰিলে মছজিদ এটা নিৰ্মাণ কৰিলে সেই মছজিদটোক এতিয়া অবৈধ বুলি ঘোষণা কৰা হৈছে আৰু যে মছজিদটোক অবৈধ বুলি ঘোষণা কৰা হ'ল তেতিয়া মূৰপুলুকা মাৰিলে পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে জাপানৰ এটা স্থানত এই মছজিদটো নিৰ্মাণ কৰিছিল যেটো নিৰ্মাণ কৰাৰ অনুমতি লোৱাই নাছিল আৰু এতিয়া যেতিয়া এই সমগ্ৰ ঘটনাটোক লৈ স্থানীয় প্ৰশাসনে অভিযোগ দিছে তেতিয়া পাকিস্তানে কৈছে আমিতো উদ্বোধন কৰা নাছিলো এয়াই নেকি চৰিত্ৰ পাকিস্তানৰ সাধাৰণতে পাকিস্তানে এনে ধৰণৰ চৰিত্ৰ দেখুৱাই থাকে কথাৰ একো স্থিতি বা একো মূল্য নাই তেওঁলোকে কি কয় কি কৰে তাৰো একো মূল্য নাই যেতিয়াই বিপদত পৰে ভুল কাম কৰি তেতিয়া তেওঁলোকে দুতলীয়া মনোভাৱ দেখুৱায় বা দুতলীয়া আচৰণ দেখুৱায় একেই হৈছে আমি গোটেই তথ্যটো আপোনালোকক দিব বিচাৰিছো কোড কেনে ধৰণে হ'ল আমাৰ হাতত গোটেই ৰিপৰ্টটো আছে এখন বিশেষ বাতৰি কাকত দা আসাহি চিম্বুনত এই গোটেইখিনি তথ্য প্ৰকাশ পাইছে জাপানৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত আৰু সেই সংবাদ পত্ৰখনতে এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে আৰু এই জাপানৰ পৰা পোৱা খবৰ অনুসৰি আমি গোটেইখিনি তথ্য আপোনালোকক দিব বিচাৰিছো জাপানৰ স্থানীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে নিৰ্মাণ কৰা এটা মছজিদ প্ৰকল্পৰ পৰা জাপানত থকা পাকিস্তানৰ দূতাবাসে এতিয়া নিজকে আঁতৰাই আনিছে আৰু সাইটামা প্ৰেফেকচাৰৰ কাৱাগোৱেত অৱস্থিত এই মছজিদটো 4500 বৰ্গমিটাৰৰ এটা ভূখণ্ডত নিৰ্মাণ কৰা হৈছে যাক পাহাৰীয়া বনভূমি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে এই স্থানডোখৰ নগৰীকৰণ নিয়ন্ত্ৰণ এলেকাৰ অন্তৰ্গত য'ত স্থানীয় কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি নোলোৱাকৈ সাধাৰণতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নিষিদ্ধ আৰু যিগৰাকী জাপানত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত তেওঁ নিজে উদ্বোধন কৰিছিল এটো আৰু এই উদ্বোধনীৰ পাছত এতিয়া তেওঁলোকে কৈছে পাকিস্তানৰ তৰফৰ পৰা কোৱা হৈছে যে আমিতো এনেকুৱা ধৰণৰ কোনো কাম কৰা নাই এই বছৰৰ 2026ৰ আৰম্ভণিতে পাকিস্তানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে নিজেই গৈ এই মছজিদটো উদ্বোধন কৰিছিল অৱশ্যে 2025 চনলৈকে এই স্থানডোখৰৰ মালিকীস্বত্ব বা এই ভূমিৰ মালিকীস্বত্ব অন্য লোকৰ নামত আছিল তাৰ পাছত এটা ৰিয়েল এষ্টেট কোম্পানীক বিক্ৰী কৰা হৈছিল সেই বিক্ৰী কৰাৰ পাছৰে পৰাই লাহে লাহে এওঁলোকে সামাজিক কামবোৰত মনোনিৱেশ কৰিছিল 2025 বৰ্ষৰ পৰা প্ৰায় এবছৰৰ ওচৰা-ওচৰি হ'ব তেওঁলোকে 2026 বৰ্ষ অহালৈকে সেই সময়খিনিত তেওঁলোকে স্থানীয় লোকৰ সৈতে মিলি সাফ চিকুণ কৰা কাৰ্য আশে-পাশে বনানীকৰণৰ ব্যৱস্থা মানুহৰ সামাজিক কৰ্মত সহায় কৰা সেই প্ৰকল্পটো তেওঁলোকে হাত উজান দিছিল তেনেধৰণৰ কামবোৰ খুব কৰিছিল তাৰ পাছতেই এই বছৰৰ জানুৱাৰীত তাত হঠাৎ মছজিদ এটা নিৰ্মাণ কৰি তেওঁলোকে চমক সৃষ্টি কৰিছিল আৰু মছজিদটো যে নিৰ্মাণ কৰা হ'ল মছজিদটো নিৰ্মাণ কৰাৰ পাছত স্থানীয় কৰ্তৃপক্ষক এবাৰো এই সন্দৰ্ভত লিখিতভাৱেও জনোৱা হোৱা নাছিল মাত্ৰ তেওঁলোকে সামাজিকভাৱে তাৰ স্থানীয় লোকসকলৰ সৈতে মিলি জুলি কামবোৰ কৰি অৱশেষত মছজিদটো নিৰ্মাণ কৰিলে এতিয়া জাপানে কৈছে যে এটো মছজিদ নে কি আমি নাজানো এটা ভৱন নিৰ্মাণ কৰিছে 4500 বৰ্গমিটাৰৰ যেটো সম্পূৰ্ণৰূপে অবৈধ আৰু এই স্থানত অনুমতি নোলোৱাকৈ যদি কোনোবাই এনে ধৰণৰ নিৰ্মাণ কাৰ্য কৰে তেনেহলে হি অতি গুৰুতৰ অপৰাধ যদিও তেওঁলোকে সামাজিক কৰ্মৰ কথা কৈছে আৰু ইয়াৰ পূৰ্বে যেতিয়া মছজিদটো নিৰ্মাণ কৰি থকা হৈছিল নিৰ্মাণৰত অৱস্থাতেই বিভিন্ন স্থানীয় কৰ্তৃপক্ষই খুদপুছ কৰিছিল তেতিয়া তেওঁলোকে কৈছিল যে এইটো ধৰ্মীয় উপাসনাস্থলী নহয় বা তেনেকুৱা ধৰণৰ কোনো কথা তেওঁলোকে কোৱা নাছিল এইটো এটা তেওঁলোকৰ ভৱন এই ভৱনটো তেওঁলোকে তাত নিৰ্মাণ কৰিছে যিসকল লোকে এই মছজিদটো বৰ্তমান চোৱাচিতা কৰে তেওঁলোকৰ ভাষ্য আছিল এনে ধৰণৰ যে ভৱনটো নিৰ্মাণ কৰি তাত মাত্ৰ হয়তো মানুহ থকাৰ ব্যৱস্থা কৰা হ'ব বা আন কেতবোৰ ব্যৱস্থা কৰা হ'ব সেই অনুমতি পত্ৰ অৱশ্যে লৈছিলে যি দা আসাহি চিম্বুন তেওঁলোকে নিজৰ ৰিপৰ্টত সদৰি কৰিছে যে তেওঁলোকে ইয়া ধৰ্মীয় উপাসনাস্থলী হিচাপে অনুমতি লোৱা নাছিল অনুমতি লৈছিলে এটা আভাসগৃহ হিচাপেহে সেয়েহে নিৰ্মাণ কৰি থাকোতে কাৰো সেই বিষয়টোৰ ওপৰত দৃষ্টি পৰা নাছিল কিন্তু যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈ গ'ল আৰু সি এটা মছজিদৰ ৰূপ ল'লে আৰু তাত উপাসনা চলা হ'ল তাৰ পাছতে স্থানীয় কৰ্তৃপক্ষই সোধপোছ কৰিলে যে যি অনুমতি লৈ তাত আসলতে নিৰ্মাণ কাৰ্য চলাব লাগিছিল সেই অনুমতি তেওঁলোকে নললে ধৰ্মীয় উপাসনাৰ কথা উল্লেখে নকৰিলে আৰু এতিয়া গৈ শেষত সেইটো ধৰ্মীয় উপাসনাস্থলী হ'ল গৈ এটা ধৰ্মৰ আৰু তাৰ পাছত তেওঁলোকে এতিয়া মূৰপুলুকা মাৰিছে অৱশ্যে এজন 62 বছৰীয়া ব্যক্তি সেই 62 বছৰীয়া ব্যক্তিজনে কৈছে যে যদি অনুমতি নোলোৱাকৈ এই কাম কৰিছিল তেনেহলে সঁচাকৈ ই নিন্দাযোগ্য কাম বুলি নিজেই সদৰি কৰিছে এজন মছজিদৰ ব্যক্তিয়ে এই কথা সদৰি কৰিছে বাকি সকলো বেছে নিমাত হৈ আছে এটা তেওঁলোকৰ মাজতে এতিয়া খোৱা কামৰা লাগিছে তেওঁলোকে এজনে আনজনৰ প্ৰতি দুখ ঠেলিছে কিন্তু সমগ্ৰ ঘটনা অতি ৰহস্যখন এই মুহূৰ্তত
কিয় পাকিস্তানৰ ৰাষ্ট্ৰদূতে সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলেগৈ তেওঁৰ উপস্থিতিত উদ্বোধন কৰা হ'ল আৰু এতিয়া তেওঁলোকে একো নাজানো ধৰণৰ ভাৱ দেখুৱাই আছে দ্য আছাহী চিম্বুন নামৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে সম্পত্তিৰ নথিপত্ৰই দেখুৱাইছে যে 2025 চনৰ মাৰ্চ মাহত এই মাটিৰ মালিকীস্বত্ব সলনি হৈছিল আৰু ই ফুজিমিত অৱস্থিত এটা ৰিয়েল ইষ্টেট কোম্পানীৰ পৰা কাৱাগোৱেৰ ঠিকনাত পঞ্জীয়নভুক্ত এটা ফাৰ্মৰ হাতলৈ গৈছিল এতিয়া সেই ফাৰ্মখনো এতিয়া তদন্তৰ আওতালৈ আহিব ফাৰ্মখনে এই মালিকীস্বত্ব লৈছিল ভূমিখিনি তাৰ পাছত তাত মছজিদ নিৰ্মাণ কৰিলে তাকো মছজিদ নিৰ্মাণৰ অনুমতি লোৱা নাছিল কাৱাগোৱে পৌৰ কৰ্তৃপক্ষই জনামতে মছজিদটো প্ৰয়োজনীয় অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল যেটো আমি ইতিমধ্যে ক'লোৱেই পৌৰ চৰকাৰে এক চৰকাৰী বিবৃতিত কয় এই ভৱনটো এনে এক নগৰ উন্নয়ন নিয়ন্ত্ৰণ এলেকাত নিৰ্মাণ কৰা হৈছে য'ত নগৰ পৰিকল্পনা আইনৰ চিটি প্লেনিং এক্টৰ অধীনত নিৰ্দিষ্ট অনুমতি লাভ নকৰিলে সাধাৰণতে নিৰ্মাণ কাৰ্য নিষিদ্ধ তাত ধৰ্মীয় উপাসনাৰ বাবে এটা নিৰ্দিষ্ট অনুমতিৰ প্ৰয়োজন কিন্তু সেই অনুমতি তেওঁলোকে লোৱা নাছিল এই ভৱনটো চহৰখনৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰা হৈছে যেটোক তেওঁলোকে মছজিদ বুলি সদৰি কৰিছে এই বিষয়তে দৃষ্টি আকৰ্ষণ কৰিছে কাৰণ আব্দুল হামিদ যিগৰাকী পাকিস্তানৰ ৰাষ্ট্ৰদূত জাপানত আছে তেওঁ নিজেই গৈ এই ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় লোকসকলৰ সৈতে মিলি জুলি উৎসাহ যোগাইছিল তেওঁলোকক সেয়ে তেওঁ এতিয়া বিতৰ্কৰ আৱৰ্তত আহিব যদিও পাকিস্তানৰ ৰাষ্ট্ৰদূতে এতিয়া এই সমগ্ৰ বিষয়টোৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিছে দ্য আছাহী চিম্বুনৰ প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ বিপৰীতে ইয়াছিউ মছজিদ যিটো মছজিদ সেই মছজিদটোৰ নাম ইয়াছিউ মছজিদ দীৰ্ঘদিন ধৰি স্থানীয় কৰ্তৃপক্ষৰ বাসিন্দাৰ সৈতে মিলি কাম কৰি আছিল যিটো আমি ইতিমধ্যে সদৰি কৰিছোঁ 2000 চনত এটা ৰূপান্তৰিত কাৰখানাত এই মছজিদৰ কাম-কাজ আৰম্ভ হৈছিল বুলি আন এক বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে মানে 2000 চনৰ পৰাই পৰিকল্পনা কৰা হৈছিল যে সেই স্থানত এটা মছজিদ নিৰ্মাণ কৰা হ'ব ইমান দিনৰ পৰা পৰিকল্পনা নিৰ্মাণ কৰি 2026ত সুদীৰ্ঘ 26 বছৰৰ অন্তত সেই স্থানত মছজিদ নিৰ্মাণ কৰা হৈছে 2007 চনত আনুষ্ঠানিকভাৱে ধৰ্মীয় কৰ্পোৰেচন হিচাপে পঞ্জীয়ন অৱশ্যে কৰা হৈছিল কিন্তু সেই স্থানত পঞ্জীয়ন কৰা হোৱা নাছিল সেই মছজিদটোৰ নিৰ্মাণ কাৰ্য জাপানৰ আন এটা প্ৰান্তত চলিছিল সেই প্ৰান্তত ইয়াৰ এটা পঞ্জীয়ন কৰা হৈছিল কিন্তু যিটো স্থানত মছজিদটো নিৰ্মাণ হৈছে সেই স্থানত কিন্তু পঞ্জীয়ন কৰা হোৱা নাছিল এই মছজিদটোৱে চুবুৰীয়া সংস্থাসমূহৰ সৈতে তথ্যৰ আদান প্ৰদান কৰি এক প্ৰকাৰ বিভিন্নজনক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে ঈদৰ দৰে ডাঙৰ উৎসৱৰ পূৰ্বে বাসিন্দাসকলক স্থানীয় লোকসকলক মিঠাই খুৱাই বিভিন্ন ধৰণৰ উপহাৰ আদি দি আকৰ্ষণ কৰাৰ চেষ্টাও কৰিছিল তেওঁলোকে আৰু এতিয়া এই মছজিদটোৰ 62 বছৰীয়া এগৰাকী পাকিস্তানী নাগৰিকে মনৰ দুখ প্ৰকাশ কৰি কৈছে নাম তেওঁৰ শেখ মহম্মদ আৰু তেওঁ কৈছে এই নতুন প্ৰকল্পটো সমালোচনা তেওঁ নিজেই কৰিছে আৰু তেওঁ কৈছে যদি তেওঁলোকে অনুমতি নোলোৱাকৈ মছজিদ নিৰ্মাণ কৰিছে তেন্তে সেয়া ভাল কথা নহয় বুলি এইগৰাকী শেখ মহম্মদে সদৰি কৰিছে আৰু এই সমগ্ৰ বিষয়টো এতিয়া স্বাভাৱিকতে বিতৰ্কৰ আৱৰ্তত আছে আৰু এনে ধৰণৰ কথাবোৰৰ বাবেই পাকিস্তান বিভিন্ন সময়ত নিন্দিত হৈ থাকে পাকিস্তানে নিজৰ চৰিত্ৰ কিন্তু আজিলৈকে সলনি কৰা নাই পাকিস্তানে কৰবাত ভূমি বিদখল কৰে কৰবাত নিজৰ চুবুৰীয়া ৰাষ্ট্ৰক আক্ৰমণ কৰে কৰবাত ছায়াযুদ্ধৰ আশ্ৰয় লয় মুঠতে গোটেই বিশ্বজুৰি এই দেশখনে অশান্তি বিয়পাই আছে এইখিনি আছিল তথ্য আৰু ইতিমধ্যে আমি পূৰ্বৰ বহুকেইটা সম্প্ৰচাৰটো সদৰি কৰিছোঁ যে পাকিস্তানত থকা পাকিস্তানী নাগৰিকসকলে নিজৰ দেশখনক লৈ অসন্তুষ্ট পাকিস্তানৰ শাসকৰ বিৰুদ্ধে তেওঁলোক খৰ্গহস্ত পাকিস্তান কিমান বিশেষকৈ শাসকসকল সাধাৰণ নাগৰিকৰ কথা নকওঁ সাধাৰণ নাগৰিকেতো এই সমগ্ৰ বিষয়বোৰত সামাজিক মাধ্যমত মাতিয়ে থাকে পাকিস্তানৰ নাগৰিকে পোনপটীয়াকৈ ভাৰতৰে সমৰ্থন কৰে বহুত ইউটিউব ভিডিঅ' বা ফেচবুকত এনেধৰণৰ ভিডিঅ' দেখিবলৈ পোৱা যায় আমিও জানো সকলোৱে যে পাকিস্তানৰ চলচ্চিত্ৰ তাৰকাসকলে ভাৰতত আহি কাম কৰি বেছি ভাল পায় কাৰণ ভাৰতত মাননি বেছি সন্মান বেছি পাকিস্তানত কিন্তু তেওঁলোকে উচিত মাননি আৰু সন্মান নাপায় এয়াই হৈছে পাকিস্তানৰ চৰিত্ৰ আকৌ এবাৰ পাকিস্তানৰ চৰিত্ৰ গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্মোচিত হৈ গৈছে পাকিস্তান কেনেধৰণৰ দুতলীয়া হ'ব পাৰে পাকিস্তান কিমান তললৈ নামিব পাৰে সেয়া আকৌ এবাৰ প্ৰমাণ কৰি দিছে এয়া আছিল এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনালো এই সন্দৰ্ভত যদি আপোনালোকৰ মতামত আছে কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ